নগাঁও জিলা পুথিভঁৰালত কালি সন্ধিয়া ৫ বজাত অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ সৌজন্যত আৰু মৃদংগৰ সহযোগত প্ৰথম পূৰ্বৰংগ মহোৎসৱ ২০২৫ৰ সামৰণি পৰে। অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ সচিব পংকজ শইকীয়াই। বন্তি প্ৰজ্বলন কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অৱসৰী অধ্যাপক ডক্টৰ সঞ্জীৱ বৰকাকতি। মৃদংগৰ পৰিচালিকা নিজৰা ডেকা বৰাই জনোৱা মতে অনুষ্ঠানত মুঠ ৯৭ গৰাকী শিল্পীয়ে ২০টা সত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি ৫ শতাধিক দৰ্শকক আপ্লুত কৰে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। এখন অংগবস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব নিজৰা ডেকা বৰা আৰু এখন সম্বৰ্ধনা পত্ৰ। এই পত্ৰখন পাঠ কৰিব ওলাইছোঁ। তেখেতক এখন অংগবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰিব পৰিচালিকা নিজৰা ডেকা বৰাই। লগতে এখন সম্বৰ্ধনা পত্ৰ সম্বৰ্ধনা পত্ৰখনি আমি